নমস্কাৰ 2 জুলাইৰ পিছত পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'ব। আপোনালোকৰ সকলো কাম সুচাৰুভাৱে হৈ পৰিব, এটাৰ পিছত আনটো সুযোগ সুবিধা জীৱনলৈ আহিব আৰু লগতে ঘৰত আহিব আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন। আহক তেনেহ'লে এই পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুলাই মাহৰ 2 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ গৈ আছে। সহযোগীৰ পৰা সহযোগিতা সম্পূৰ্ণভাৱে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব আৰু তাৰ পৰা বহু বেছি লাভৱানো হ'ব পাৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। কৰণীয় কামত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহি পৰিব। ব্যক্তিগত জীৱনত আপোনালোকৰ এই সময়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হৈ পৰিব। সৰু সৰু বিষয়সমূহত আপোনালোকে মনোযোগ দিব লাগিব, কিয়নো এইসমূহৰ পৰাই আপোনালোকৰ সম্পৰ্ক আৰু মধুময় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। যোগাযোগৰ ক্ষেত্ৰত স্পষ্ট থাকিব, যাতে ভুল বুজাবুজি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ প্ৰতি অকণমান সচেতন হৈ চলিব লাগিব, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান সচেতন হৈ চলিব লাগিব। স্বাস্থ্য এনে সামান্য আপোনালোকৰ ভালেই থাকিব আৰু লগতে ঘৰৰ মানুহৰ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ধ্যান আৰু যোগাভ্যাসে আপোনালোকৰ মানসিকভাৱে উন্নত কৰি তুলিব। সামগ্ৰিকভাৱে আপোনালোকৰ এই 2 জুলাইৰ পিছৰ পৰা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰি আনন্দিত অনুভৱ কৰিব। ঘৰলৈ হঠাৎ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। সামগ্ৰিকভাৱে আপোনালোকে এটাৰ পিছত আনটো সুখবৰ পাবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহাৰো প্ৰবল সম্ভাৱনা আছে। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই 2 জুলাইৰ পিছৰ পৰা আপোনালোকৰ সকলো ক্ষেত্ৰতে উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। উপাৰ্জনৰ নতুন নতুন বাট মুকলি হ'বলৈ গৈ আছে। ঘৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন আহিব। লগতে বন্ধুবৰ্গ বা আত্মীয়ৰ লগত থাকোঁতে প্ৰশংসা লাভ কৰিবলৈও সক্ষম হ'ব। আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন পৰিকল্পনা যদি আপোনালোকে কৰি আছে, সেই পৰিকল্পনা ফলপ্ৰসূ হৈ পৰিব। বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ অনুকূল থাকিব আৰু আগৰ তুলনাত স্বাস্থ্য উন্নত হৈ পৰিব। নিয়মিত আপোনালোকে কৰণীয় কামবোৰ কৰি যাব, তেতিয়া আৰু অধিক উন্নত ফলাফল লাভ কৰিব পাৰিব। নিজকে অলপ শত্ৰুৰ পৰা বচাই চলিবলৈ চেষ্টা কৰিব, কাৰণ কোনো শত্ৰুৱে অজানিতে আপোনালোকক ক্ষতি কৰিব পাৰে বা জানি শুনিও ক্ষতি কৰিব পাৰে। এই সময়খিনি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে যি কামত হাত দিব, সেই কাম মনোযোগেৰে কৰিবলৈ চেষ্টা কৰিব। উপযুক্ত কাম আপোনালোকৰ হাতলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নিজৰ অন্তহীন শক্তিক জগাব পাৰিব আপোনালোকে আৰু মনত এক নতুন শক্তিশীল অনুভৱ কৰিব আপোনালোকে। যদি আপোনালোকে কিবা কামত আগবাঢ়িব বিচাৰিছে, সেই কামতো সুন্দৰভাৱে আগভাগ ল'ব পাৰিব। 3 নম্বৰ ৰাশিটো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2 জুলাইৰ পিছতেই আপোনালোকৰ জীৱনলৈ আহিব ভাল সময়। স্পষ্টকৈ সকলো কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সংগ সুখ লাভ কৰিব পাৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে বহু গুৰুত্বপূৰ্ণ। বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সময় কটাই আনন্দিত অনুভৱ কৰিব আৰু মানসিক তৃপ্তি লাভ কৰিব পাৰিব। যদি আপুনি সম্পৰ্কত আছে তেনেহ'লে আপোনালোকৰ কাৰণে এই সময়খিনি মধুময়। মুকলিভাৱে আপোনালোকে কথা পাতিব পাৰিব ঘৰ পৰিয়ালৰ লগত, আৰু ঘৰ পৰিয়ালত বুদ্ধি আৰু সন্মান বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নিজকে অন্তৰ্ভুক্ত কৰি ৰাখিব ঘৰৰ সকলো কামতে। ইয়াৰ ফলত আপোনালোকে পৰস্পৰৰ মাজত অধিক বুজাবুজি বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ সুৰক্ষা দেখিবলৈ পোৱা যায়, তথাপিও আপোনালোকে ফুৰা চকাৰ ক্ষেত্ৰত অলপ সংযম হোৱাটো নিশ্চিত। ক্লান্তি দূৰ হ'বলৈ ধৰিব। আত্মবিশ্লেষণ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে যদি কিবা পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনাত আপোনালোকে উপনীত হ'ব পাৰিব আৰু যিয়ে আপোনালোকক লক্ষ্য স্পষ্ট কৰি তুলিবলৈ ধৰিব। আপোনালোকৰ এই 2 জুলাইৰ পিছৰ পৰা নতুন সম্ভাৱনা আহিব আৰু ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
4 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই 2 জুলাইৰ পিছৰ পৰা আপোনালোকৰ জীৱনত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত শক্তিশালী অনুভৱ কৰিব আপোনালোকে। অৰ্থ অহাৰ নতুন নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব আৰু লগতে সেই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। কোনো পুৰণি সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। অপ্ৰয়োজনীয় আপোনালোকৰ খৰচৰ মাত্ৰা কমাবলৈ আপোনালোকে নিজেই চেষ্টা কৰিব লাগিব। গোপনীয়তা কিছুমান ক্ষেত্ৰত বজাই ৰখাটো আপোনালোকৰ কাৰণে উচিত হ'ব। মনৰ কথা সকলোৰে আগত প্ৰকাশ কৰাটো আপোনালোকৰ কাৰণে ক্ষতিকৰ হৈ পৰিব পাৰে। যিকোনো খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে মানসিক শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা অনুকূলতাৰ মাজলৈ আহিব। নতুন প্ৰকল্প বা আপোনালোকে যদি কিবা পৰিকল্পনা কৰিছে সেই পৰিকল্পনা ফলপ্ৰসূ হৈ পৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ লৈ আহিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ যত্ন লোৱাটো দৰকাৰ। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হ'ব, কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতিও অকণমান চকু আপোনালোকে ৰাখিব লাগিব। বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। এই বিশ্বাসেই যাতে আপোনালোকক যাতে ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 2 জুলাইৰ পিছৰ পৰা আপোনালোকৰ জীৱনত চলি থকা কিছুমান সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰিব। সোণালী সময় আপোনালোকৰ জীৱনলৈ আহি পৰিছে বুলি ক'ব পৰা যায়। কোনো সমস্যাৰ সন্মুখীন যদি আপোনালোকে হৈ আছে সেইবোৰ সমাধান হৈ পৰিব। উপযুক্ত সময়ত সঠিক কাম আপোনালোকে কৰি আগুৱাই যাব পাৰিব। আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত উন্নত হোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে কটোৱা সময় আপোনালোকৰ মধুময় হৈ পৰিব। মানসিক শান্তি লাভ হ'ব আৰু ঘৰ পৰিয়ালত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। নিজৰ অনুভূতি ভাৱ বতৰা কৰিলে আপোনালোকৰ সম্পৰ্ক অধিক ঘনিষ্ঠ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ শৃংখলাবদ্ধ দেখিবলৈ পোৱা যায় আৰু পৰিকল্পনাত আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। নিজৰ ধনাত্মক শক্তি জাগ্ৰত হ'বলৈ গৈ আছে। লগতে স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। এই মাহত যদি অকণমান আপোনালোকে ধ্যান আৰু যোগাভ্যাস কৰিব পাৰে আপোনালোকৰ কাৰণে বেছি ভাল হৈ পৰিব। মানসিকভাৱে আপোনালোকে দৃঢ় হৈ পৰিব। সামগ্ৰিকভাৱে আপোনালোকৰ এই সময়খিনি অনুকূল হ'ব। জীৱনলৈ নতুন কাম অহাৰ সম্ভাৱনা আছে। ইতিবাচক শক্তি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ আপোনালোকৰ জীৱনলৈ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো অনুকূলতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। নিজৰ স্থিতিশীল কামত আপোনালোকে অটল থাকিবলৈ চেষ্টা কৰিব। বিশেষ প্ৰকল্প বা কিবা যদি আপোনালোকে স্বাক্ষৰ কৰিব বিচাৰিছে 2-এবাৰ ভালকৈ পঢ়ি তাৰপিছতহে স্বাক্ষৰ কৰিব। কোনো কামত যোগদান কৰোঁতে আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাজু হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম।